নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক এটা চাণক্য নীতি ক'বলৈ ওলাইছোঁ। পৰোক্ষে কাৰ্য সন্তাৰং প্ৰত্যক্ষে প্ৰিয়বাদিনম বৰ্জয়েত তাদৃশং মিত্ৰং বিষ কুম্ভং পয়োমুখম। এয়া চাণক্য নীতি 2য় অধ্যায় 5 নম্বৰ শ্লোক। ইয়াৰ অৰ্থ হৈছে সংসাৰত ভিন্ন প্ৰকাৰৰ লোক থাকে। কিছুমান সন্মুখত প্ৰিয়ভাষী আৰু ভিতৰৰ পৰা কাৰ্যনাশক হয়, আৰু এই লোকসকল সৰ্বদা বৰ্জনীয়। এই লোকসকলক এনেকুৱা এটা পাত্ৰৰ লগত তুলনা কৰা হৈছে, যিটো পাত্ৰৰ সন্মুখ ভাগত গাখীৰ থাকিব আৰু তলৰ পিনে তাত হলাহল বিষ লৈ অহা হ'ব। এনেকুৱা এটা পাত্ৰৰ লগত তুলনা কৰা হৈছে, আৰু এনেকুৱা মনুষ্য সৰ্বদা বৰ্জনীয়। ধন্যবাদ।